কেশৱ জ্ঞানপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীবৃন্দ, উপস্থিত অভিভাৱক অভিভাৱিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাধীনতা দিৱসৰ এয়া পতাকা উত্তোলন কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু এই পতাকা উত্তোলনৰ কাৰ্যসূচী সমাপন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আমাৰ বিদ্যালয়ৰ পতাকা উত্তোলনৰ প্ৰাক মুহূৰ্তত আমি এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাবলৈ আহ্বান জনাইছোঁ আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক শ্ৰীযুত অজিত কুমাৰ। বাইদেউ विनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मांगे गाहे तब जय गाथा जनगण मंगल नायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे भारत माता की जय भारत माता की जय भारत माता की जय তহঁতে কি আনো হা নাযাগে কৰ্মচাৰীসকল, উপস্থিত অংগনবাদী কেন্দ্ৰৰ বাইদেউসকল, উপস্থিত অভিভাৱক অভিভাৱিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই ৭৯তম স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আপোনালোক আটাইলৈকে মই শুভেচ্ছা যাচিছোঁ যে আজিৰ দিনটো সমগ্ৰ ভাৰতবাসীৰ কাৰণে এটা গৌৰৱময় দিন, কিয়নো যে ১৯৪৭ চনত আমাৰ দেশে ব্ৰিটিছ শাসনৰ কবলৰ পৰা স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু সেই দিনৰে পৰা সমগ্ৰ ভাৰতবৰ্ষতে আজিৰ দিনটোত এই ১৫ আগষ্ট তাৰিখে আমি এই ত্ৰিৰংগা পতাকাৰ তলত এই স্বাধীনতা দিৱসটো উলহ মালহেৰে উদযাপন কৰোঁ। আৰু আজিৰ দিনটো সমগ্ৰ ভাৰতবাসীৰ কাৰণে এটা গৌৰৱৰ দিন আৰু এটা আনন্দৰ দিন, কিয়নো আমি যিহেতুকে আটাইয়ে এই স্বাধীন দেশৰ নাগৰিক হিচাপে আমি ইয়াতে এই ভাৰতবৰ্ষত বসবাস কৰি আছোঁ, জীয়াই আছোঁ। এতিয়া এই দেশখনক স্বাধীন কৰাৰ কাৰণে ইংৰাজৰ শাসনৰ পৰা যিসকল মহান ব্যক্তি অশেষ চেষ্টা আৰু ত্যাগৰ বিনিময়ত আমাৰ এই দেশে স্বাধীনতা লাভ কৰিলে, আৰু তেখেতসকললৈ এই যুগতে মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। এতিয়া আমি স্বাধীন দেশৰ নাগৰিক হিচাপে আমাৰ পূৰ্বপুৰুষসকলে বা মহান ব্যক্তিসকলে যি আদৰ্শ দেখুৱাই
আমাৰ এই দেশখনক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰি থৈ গ'ল। তাৰে পিছত আমাৰ যথেষ্টখিনি কৰণীয় কাম থাকে দেশখনক উন্নতিৰ পথত আগুৱাই নিয়াৰ কাৰণে। আৰু সেই কামখিনি আমি সকলোৱে মিলিজুলি হাতে হাত ধৰি আমাৰ দেশখনক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, সকলোৱে সংকল্পবদ্ধ হ'ব লাগে। আৰু এইখিনি কৈ মই মোৰ আজিৰ চমু ভাষণৰ সামৰণি মাৰিছোঁ। আৰু সদশেষত আপোনালোক আটাইলৈ পুনৰবাৰ মই শ্ৰদ্ধা আৰু মৰম যাচিছোঁ। এতিয়া অকণমান প্ৰসাদ বিতৰণ আছে। এটা